গুৰুত্বপূৰ্ণ হয় কাৰণ ৰিজনিঙৰ মোষ্ট এক্সপেক্টেড পেপাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহিব পাৰে আৰু এপেক্স বেংকলৈ খুব কম সংখ্যক দিন আছে আমাৰ আৰু তোমালোকে যাতে এই দিনকেইটা যাতে তোমালোকে যি টি কৰি মেলি টাইম যাতে ৱেষ্ট নকৰা তাৰ কাৰণে আমি এই সেশনটো লৈ আহিছো চোৱা খুবেই অত্যন্ত গুৰুত্বপূৰ্ণ সেশন হয় তোমালোকৰ কাৰণে আৰু এতিয়া আমি ক'বলৈ বিচাৰিছো যে এনেকুৱা ধৰণৰ কুৱেশ্যন খিনি আহিব পাৰে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে এইটো কুৱেশ্যনে আহিব সেইটো ভুল প্ৰেডিক্ট কৰি নাথাকিবা তোমালোকে ঠিক আছে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহিব পাৰে যাতে মই যদি দিছো ABCD কিন্তু ABCD নিদি পিনি নামো দিব পাৰে তাত অনু ৰবি কিবা এনেকুৱা ধৰণৰ নামো দিব পাৰে ঠিক আছে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমালোকে বহুত বেছি দেৰি নকৰো এতিয়া আমি সেশনটোলৈ আগবাঢ়িছো ঠিক আছে আমি ফাৰ্ষ্ট অফ অল চাম যে আমি দুইটা পেটাৰ্নে ট্ৰাই কৰি চাম কাৰণ এপেক্স বেংকৰ পেটাৰ্ণটো বেংকিং লেভেলৰে হয় কিন্তু আমি সম পৰ্যায়ত আমি SSC পেটাৰ্ণটো আমি ইগনোৰ কৰিব নোৱাৰো কিন্তু আমি দেখিবলৈ পাইছো যে এই যোৱা বছৰ তাৰ আগ বছৰ SSC পেটাৰ্ণৰ কিছুমান কুৱেশ্যন আহিছিলে তো আমি ক'ব নোৱাৰো যে SSC পেটাৰ্ণ কুৱেশ্যন নাহিবও পাৰে আহি যাব পাৰে ঠিক আছে তো সেই কাৰণে আমি SSC পেটাৰ্ণৰ কিছুমান কুৱেশ্যনছো লৈ আহিছো তাক মিৰৰ ইমেজ ৱাটাৰ ইমেজ বা এনেকুৱা ধৰণৰ কিবা কিবি অগৰং বগৰং বহুত ধৰণৰ কুৱেশ্যন আছে যোনখিনি বস্তু তোমালোকে চাবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এতিয়া তোমালোকে বহুত বেছি দেৰি নকৰো আমি আগবাঢ়িছো সেশনটোলৈ ঠিক আছে চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে দিছে যে এটা কি ফিগাৰ দিয়া আছে ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে এইটো কুৱেশ্যন নহয় কুৱেশ্যনটোত কি দিয়া আছে এটা ফিগাৰ দিয়া আছে আৰু এই ফিগাৰটো তোমাৰ দেখাই আছে যে চাৰ্কেল আছে চাৰ্কেলটো আৰু এনচাৰত কি দিয়া আছে চাৰিটা অপচন দিয়া আছে ABCD চাৰিটা অপচন দিয়া আছে আৰু ABCD ভিতৰত তোমাৰ আৰু এটা দি দিব নান অফ দা এবভ বুলি কোনোবা এটা দি দিব পাৰে ক'ব নোৱাৰা এতিয়া এটা চাৰ্কেল হয় ঠিক আছে কিন্তু ইয়াত ফটোখনত দেখোতে কিন্তু অলপমান বেলেগ ধৰণৰ দেখিব পাৰে কিন্তু এইটো চাৰ্কেল হয় ঠিক আছে তো ফাৰ্ষ্ট দেখিছা যে চাৰ্কেল লেফ্ট চাইডে কি আছে লেফ্ট চাইডে কিছুমান লাইনছ আছে আৰু সেই লাইনছবোৰ কেনেকে ধৰণে আছে পথালি কৈ আছে আৰু ৰাইট চাইডে যোনবোৰ লাইনছ আছে এইবোৰ থিয় কৈ আছে এতিয়া এনচাৰ ফিগাৰত তোমালোকে চোৱা যে এই ফিগাৰটো কৰবাত কিবা ঘূৰাইছে নেকি অকনমান ক্লক ৱাইজ অকনমান এন্টি ক্লক ৱাইজ কিবা কিবি কৰিছে নেকি চাওঁ আমি ঠিক আছে এতিয়া মোক এটা কথা কোৱা মই যেতিয়াই যেহে ধৰণে মই এইটো চাওঁ এতিয়া এই গোটেই কেইটাইটো ঘূৰাই আছে এই গোটেই কেইটাইটো ঘূৰাই আছে দেখিছানে এই গোটেই কেইটাইটো ঘূৰাই আছে কিন্তু আমি কি কৈছো এইটো এটা মিৰৰ ইমেজ হয় তো মিৰৰ ইমেজ তোমালোকৰ বহুত অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাত ভুল নকৰিবা কুৱেশ্যনটোত চাবা যে মিৰৰ ইমেজ বুলি অপচনটো দিয়া কুৱেশ্যনত দিয়া থাকিব পাৰে ফাইণ্ড দ্য মিৰৰ ইমেজ অফ দ্য কুৱেশ্যনছ এবভ কুৱেশ্যন তো এনেকুৱা দিব পাৰে ঠিক আছে তো ইয়াৰ মিৰৰ ইমেজটো কোনটো হ'ব ইয়াত এখন মই যদি গ্লাছ লগাই দিওঁ লেটছ ছাপোজ মই এইফালে দেখিছো এনেকে ধৰণে আছে বস্তু কেইটা ঠিক আছে আৰু এইফালে যদি মই এখন যদি মিৰৰ লগাই দিওঁ তেতিয়াহ'লে ইয়াত তুমি কেনেকুৱা ধৰণৰ দেখিবা ইয়াত তুমি অবভিয়াছলি এই লাইনছ কেইটা প্ৰথমত দেখিবা তাৰ পিছতে এইডাল লাইনছ দেখিবা হয়নে তো ইয়াত কোনটো অপচনত মিলি আছে কোনটো অপচনত মিলি আছে তোমালোকে ভালকে কোৱা কোনটো অপচনত মিলি আছে তেতিয়াহ'লে চোৱা ভালকে চোৱা একদম গুৰুত্বপূৰ্ণ কুৱেশ্যন এইকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন ইগনোৰ নকৰিবা এইবোৰ কুৱেশ্যনক ঠিক আছে বহুত ইজি আৰু একদম তোমাৰ 1 মাৰ্ক দি যাব কোনটো বি টোত মিলি আছেনে বি ইজ আৱাৰ কাৰেক্ট এনচাৰ মিৰৰ ইমেজ হয় এইটো একদম মনত থবা দেন আমাক যদি এতিয়া ক'বলৈ যায় ছেকেণ্ড কুৱেশ্যনটোত কোনটো মিৰৰ ইমেজ হ'ব কোনটো হ'ব মিৰৰ ইমেজ তোমালোকে ভালদৰে লক্ষ্য কৰা মই এতিয়া কি কৰিলো এনেকুৱা এটা ডায়াগ্ৰাম আছে য'ত এনেকে আছে আৰু ইয়াত এটা ষ্টাৰ আছে ঠিক আছে তো ইয়াত যদি মই মিৰৰ এখন লগাই দিওঁ লেটছ ছাপোজ মই ইয়াত মিৰৰ এখন লগাই দিলো মিৰৰখনত তোমাৰ কি এনেকে দেখা পাবা প্ৰথমতে তোমাৰ এই লাইনডাল দেখা পাবা নে দেখা পাবা দেন কি দেখা পাবা দেন এইটো এনেকে দেখা পাবানে মিৰৰ ইমেজ যদি কৰো মই ইয়াৰ মিৰৰ ইমেজটো যদি কৰো দেখা পাবা আৰু ষ্টাৰটো কোনফালে দেখিবা ষ্টাৰটো ইয়াৰ লেফ্ট চাইডে আছে তো আমি কোনটো চাইডে দেখিম ৰাইট চাইডে দেখিম নে নাই তো which one is the correct answer which one তেতিয়াহ'লে A is our correct answer হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ কৈছো একদম ইজি মিৰৰ ইমেজত তোমালোকৰ অলৰেডি আমাৰ টেলিগ্ৰাম চেনেলত ক্লাছেছ কৰাই থোৱা আছে ছাপিক ছাৰে ক্লাছ কৰাই থোৱা আছে তোমালোকে সেই ক্লাছবোৰ ভালদৰে চাবা ঠিক আছে দেন কি ফিগাৰ তোমাৰ নেক্সটত দিয়া আছে এতিয়া এই ফিগাৰটোৰ পৰা দিছ কুৱেশ্যনছ আৰ ডান অলৰেডি ডান তো আমি এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো 3 নম্বৰ কুৱেশ্যনটোত কেনেকুৱা ধৰণৰ দেখুওৱা আছে চোৱা তোমাৰ এটা ষ্টাৰ দেখাই থোৱা আছে ষ্টাৰটো তোমাৰ লেফ্ট চাইডে তোমাৰ এইটো চিম্বল আছে মই অকণমান ডাঙৰ কৰি দিছো লেফ্ট চাইডে এইটো চিম্বল আছে দেন তোমাৰ ৰাইট চাইডে এইটো চিম্বল আছে আৰু তলত এইটো চিম্বল আছে এতিয়া এটা মিৰৰ ইমেজত এতিয়া তুমি এটা মন কৰা এটা মিৰৰ ইমেজত যদি মই এই তলৰ চিম্বলটো তুমিতো তলৰ চিম্বলটো চেমেই দেখিবা চবতে
ইয়াতে যদি মই এখন মিৰৰ লগাই দিওঁ তেতিয়াহ'লে তুমিতো তলৰ চিম্বলটো তুমিতো চেমে দেখিবা। ইয়াত যদি মই এখন মিৰৰ লগাই দিওঁ তলৰ চিম্বলটো তুমিতো চেমে দেখিবা। তো ইয়াত কোনটো তলত চেম আছে এইটো। দিছ ইজ আৱাৰ কাৰেক্ট এনচাৰ। বাকী চাব দৰকাৰ নাই, তলৰ ইমেজটো চব চেমে থাকিব। তুমি ঘূৰাইছা নেকি ইয়াক ভাই? ঘূৰোৱা নাই। তুমি ঘূৰাইছা নেকি? নাই ঘূৰোৱা। তেতিয়াহ'লে অবভিয়াছলি চি ইজ আৱাৰ কাৰেক্ট এনচাৰ। নেক্সটটো কোনটো হ'ব? নেক্সটটোত যদি আমি এইটো ডায়াগ্ৰাম চাবলৈ যাওঁ, ইয়াত যদি আমি এখন মিৰৰ লগাই দিওঁ, তেতিয়াহ'লে যদি এখন মিৰৰ লগাই দিওঁ কোনটো হ'ব এনচাৰ? ভালদৰে চোৱা, কোনটো এনচাৰ হ'ব? ইয়াৰ লাষ্টত তোমাৰ কি আছে? ট্ৰাইংগল এটা আছে, ঠিক আছে? এই নেগুৰডালৰ লাষ্টত ট্ৰাইংগল এটা আছে, তো অবভিয়াছলি নেগুৰডালৰ লাষ্টতো ট্ৰাইংগলে থাকিব। ট্ৰাইংগলটো গৈ মেলিতো তোমাৰ ৰেক্টেংগল হৈ নাযায় বা স্কুৱেৰ হৈ নাযায় বা পেণ্টাগন হৈ নাযায়, অবভিয়াছলি, হয় নহয়? তো ট্ৰাইংগল ক'ত ক'ত আছে চোৱা। এইডালৰ এইটো ট্ৰাইংগল আছে, দেখিছানে? লাষ্টত এইটো ট্ৰাইংগল আছে, দেখিছানে? লাষ্টত ট্ৰাইংগল আছে, এইটো লাষ্টতো ট্ৰাইংগল আছে। এতিয়া মোক কোৱা কোনটো হ'ব? মাজত কি আছে? মাজত ৰেক্টেংগলটো আছে, ইয়াতো ৰেক্টেংগলটো আছে, আৰু ইয়াতো ৰেক্টেংগল আছে, ইয়াতো পেণ্টাগন আছে, ইয়াতো পেণ্টাগন আছে। অবভিয়াছলি গোটেইকেইটাতে চেম আছে। তো আমাৰ এইটো হ'ব পাৰে, দিছ ওৱান ইজ ৰং, কমপ্লিটলি ৰং, ঠিক আছে? তেতিয়াহ'লে আমি কোনটো এনচাৰ পাম ইয়াত? তোমালোকে ভালদৰে মন কৰা। এতিয়া মই যদি চাওঁ, এই নেগুৰডালৰ ওপৰৰ ফালে তোমাৰ আছে, এই নেগুৰডালৰ মানে কেনেকে আছে? এই নেগুৰডালৰ এইটো কৰি মেলি ইয়াতহে ট্ৰাইংগলটো আছে। তো ডাইগ্ৰামটোত চোৱা, ক'ত এনেকে আছে? এইটো আছে নেকি? নাই। এইটো আছে নেকি? নাই। তো এইটোত আছে। দিছ ওৱান ইজ আৱাৰ কাৰেক্ট এনচাৰ। অপশ্যন ডি ইজ আৱাৰ কাৰেক্ট এনচাৰ। তো মই এনচাৰ কেইটা মই ইয়াত লিখি দিছো। অপশ্যন ডি ইজ আৱাৰ কাৰেক্ট এনচাৰ। ইয়াত আমাৰ অপশ্যন কি আছিলে? অপশ্যন চি ইজ আৱাৰ কাৰেক্ট এনচাৰ। দেন অপশ্যন এ ইজ আৱাৰ কাৰেক্ট এনচাৰ। দেন ইয়াত কি আছিলে? অপশ্যন বি ইজ আৱাৰ কাৰেক্ট এনচাৰ। ঠিক আছে? দিছ ইজ দ্য বিউটি অফ মিৰৰ ইমেজ। ঠিক আছে? তো আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে? মিৰৰ ইমেজৰ মই তোমালোকক কুৱেশ্যন খিনি কৰাই দিলো। এতিয়া আহিব পাৰে কি? ব্লাড ৰিলেশ্যনৰ কথা আহিব পাৰে। ব্লাড ৰিলেশ্যনটো তোমালোকে কেনেকে ধৰণে কৰিবা? টেলিগ্ৰামত অলৰেডি আমাৰ বহুত ধৰণৰ কুৱেশ্যন আমি দি থোৱা আছে। তোমালোকে টেলিগ্ৰাম চেনেলটো আমাৰ চাবা আৰু চাৰ্চ কৰিবা, পেট প্লেয়াৰ একাডেমি বুলি চাৰ্চ কৰিবা, তাতে পাবা। ঠিক আছে? তো এতিয়া ইয়াত কি আছে? পইণ্টিং টুৱাৰ্ডছ এ পাৰ্চন। মই এটা মানুহ হয়, লেটছ চাপ'জ মই এটা মানুহ হয়। মই যদি কাৰোবাক যদি আঙুলি টুৱাই মেলি কওঁ, মানে বা ফটো এখনক যদি মই যদি টুৱাই মেলি কওঁ, ফটোখনত যোনটো মানুহ আছে, বা এইজনী ছোৱালী হয়, অঞ্জলিয়ে কৈ আছে ইয়াত, ঠিক আছে? ইয়াত তোমাৰ কোনে কৈ আছে? ইয়াত তোমাৰ অঞ্জলিয়ে কৈ আছে। অঞ্জলিয়ে কি কৈ আছে? ইয়াত তোমাৰ অঞ্জলিয়ে কৈ আছে, ছোৱালী বনাই দিছো, ঠিক আছে? অঞ্জলিয়ে কৈ আছে যে হি ইজ দ্য অনলি সন অফ দ্য ফাদাৰ অফ মাই চিষ্টাৰ্ছ ব্ৰাদাৰ। কি মানে কোন? কি মানে যাক ফটোখনত থকা মানুহজন, হি ইজ দ্য অনলি সন। হি মানে এটা মেল আছে, হি ইজ দ্য অনলি সন। মই ব্লাড ৰিলেশ্যনৰ কেইটামান মই বস্তু তোমালোকক কৈ দিছো। ব্লাড ৰিলেশ্যনত মই মেলবোৰক মই ট্ৰাইংগল দি কওঁ, ফিমেলবোৰক মই ৰাউণ্ড চিম্বল বুজাওঁ। যদি মেৰিড কাপল হয়, তেতিয়াহ'লে এটা মেল থাকিব মেৰিডত আৰু এটা ফিমেল থাকিব, মই এনেকে বুজাওঁ। যদি ব্ৰাদাৰ এণ্ড চিষ্টাৰ যদি হয়, ব্ৰাদাৰ এণ্ড চিষ্টাৰ বা কাজিন যদি হয়, কাজিনটো বাদ দিয়া, ব্ৰাদাৰ এণ্ড চিষ্টাৰ যদি হয়, ব্ৰাদাৰ এণ্ড চিষ্টাৰ যদি হয় বা চিষ্টাৰ যদি হয়, তেতিয়াহ'লে মই যদি ব্ৰাদাৰ আৰু এটা চিষ্টাৰ আছে এনেকে বুজাওঁ, ছিংগল লাইন দি বুজাওঁ, মনত থবা, ছিংগল লাইন। আৰু মেৰিড হলে ডাবল লাইন। ঠিক আছে? দিছ ইজ ইট। আৰু কোনো কথা নাই? তোমাৰ যদি এটা ব্লাড ৰিলেশ্যনৰ যদি মই এটা ট্ৰী এটা চাব যাওঁ, মই লেটছ চাপ'জ মই বেলেগখন পেজ ওলাই লৈছো, মই ব্লাড ৰিলেশ্যনৰ যদি মই ট্ৰী এটা চাব যাওঁ, মই ধৰা তিনিটা থ্ৰী জেনেৰেশ্যন যদি আছে, তেতিয়াহ'লে থ্ৰী জেনেৰেশ্যনত কি থাকিব? ফাদাৰ আৰু মাদাৰ এটা থাকিব। লেটছ চাপ'জ ফাদাৰ আৰু মাদাৰৰ তোমাৰ দুইজনৰে কোনোবা এটা ল'ৰা, এজনী ছোৱালী আছে, এজনী ছোৱালী আছে, ঠিক আছে? এজনী ছোৱালী মই পাতি দিলো। দেন এজনী ছোৱালী যদি আছে, তেতিয়াহ'লে বা সেই ছোৱালীজনীও কাৰোবাৰ লগত মেৰিড হ'ল যেনিবা, ঠিক আছে? সেই মেৰিডৰ তোমাৰ তাৰ লগত মেৰিড হ'ল, তাৰ এজনী চিষ্টাৰ আছে, আৰু সেই চিষ্টাৰজনীও কাৰোবাৰ লগত মেৰিড হৈ গ'ল। যা, তাৰ পিছত এতিয়া কি আছে? এতিয়া এই দুইটাৰে তাৰ চিষ্টাৰৰো তোমাৰ এটা ল'ৰা আছে,
আৰু তাৰ নিজৰো এটা ল'ৰা আছে, তেতিয়াহ'লে এই দুটা কাজিন হ'ব নে নাই? কাজিন হ'ব নে নাই? কাজিন হ'ব, অবভিয়াছলি কাজিন হ'ব। ঠিক আছে, যদি মোক ইয়াত যদি সোধে, মই ইয়াত যদি ABCDEFG, এতিয়া যদি মোক ইয়াত যদি সোধে বি জিৰ কি হয়, যদি মোক যদি সোধে বি জিৰ কি হয় যদি সোধে, তেতিয়াহ'লে বি কি হ'ব? বি কি হ'ব? আইতা হ'বনে নহয়? হ'বনে নহয়? আইতা হ'ব। কিয় কিয় আইতা হ'ব? বিকজ চিৰ মাক বি হয়, চিৰ মাক বি হয়, তো তেতিয়াহ'লে কি হ'ব? আইতা হ'ব। অৰ যদি আমি যদি ইংৰাজীত ক'ব যাওঁ, গ্ৰেণ্ড মাদাৰ হ'বনে? দিছ ইজ ইট, দিছ ইজ দ্য ক্লাৰিফিকেশ্যন। আৰু মই তোমালোকক ক'লো, এতিয়া আমি ইয়াৰ এটা কুৱেশ্যন কৰিবলৈ যাম, পইণ্টিং টুৱাৰ্ডছ আ ফটোগ্ৰাফ যোনটো আমাৰ আছিলে, তো কেনেকে ধৰণে আমি আগবাঢ়ো এই কুৱেশ্যনটো। ইয়াত কৈছে যে অসমীয়াটো চোৱা, এখন ফটোত এজন ব্যক্তিৰ ফালে আঙুলিয়াই অঞ্জলিয়ে কৈছে তেওঁ হৈছে মোৰ ভনী ভায়েকৰ দেউতাকৰ একমাত্ৰ পুত্ৰ। কেনেকে ধৰণে কৰিম আমি এইটো? তেওঁ হৈছে, মানে অঞ্জলিয়ে কৈ আছে, হয় নহয়? অঞ্জলিয়ে কৈ আছে মানে হি ইজ দ্য son of the father of my sister's brother, my sister's brother-ৰ দেউতাকৰ একমাত্ৰ পুত্ৰ, একমাত্ৰ পুত্ৰ। অঞ্জলিৰ সৈতে ব্যক্তিজনৰ কেনেকুৱা সম্পৰ্ক? তেতিয়াহ'লে আমি ক'ব পাৰিম যে অঞ্জলিৰ ককায়েক বা ভায়েক, মানে ইংৰাজীত ক'বলৈ গ'লে ব্ৰাদাৰ বুলি কোৱা হয়। ঠিক আছে, হি ইজ দ্য অনলি son of the father of my sister's brother. My sister's brother কোন হয়? My sister's brother-ৰ দেউতাকৰ একমাত্ৰ পুত্ৰ। মইতো আৰু ইয়াতে ল'ৰা এটা লগাই দিব নোৱাৰো। কিয় ল'ৰা লগাই দিব নোৱাৰো? বিকজ অলৰেডি কৈছে যে only son বুলি কৈছে, তো brother is our correct answer. ঠিক আছে, তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। তো নেক্সট কুৱেশ্যনটো কি লিখা আছে ইয়াতে? নেক্সট কুৱেশ্যনটো চোৱা, এক্সে ইন্ট্ৰডিউচ কৰিছে ৱাইক। এক্সে ৱাইক পৰিচয় কৰাই দিলে তেওঁ হৈছে মোৰ দেউতাৰ নাতিনীৰ স্বামী। ৱাই এক্সৰ সৈতে সম্পৰ্ক কেনেকুৱা ধৰণৰ? হি ইজ দ্য হাজবেণ্ড অফ মাই গ্ৰেণ্ড ডটাৰ। মানে এক্সে ইন্ট্ৰডিউচ কৰাইছে ৱাইক, হয় নহয়? ৱাই ইন্ট্ৰডিউচ কৰাইছে, মানে ৱাই ইজ দ্য হাজবেণ্ড অফ, ৱাইটো হাজবেণ্ড হ'ব কাৰোবাৰ, অফ দ্য গ্ৰেণ্ড ডটাৰ অফ দ্য ফাদাৰ অফ মাই ফাদাৰ, মানে গ্ৰেণ্ড ডটাৰ অফ দ্য ফাদাৰ অফ মাই ফাদাৰ। এইটো কি আছে? তেওঁ হৈছে মোৰ মাৰ দেউতাৰ, তেওঁ হৈছে মোৰ মাৰ নহয়, তেওঁ হৈছে মোৰ দেউতাৰ নাতিনীৰ স্বামী। এইটো কেনেকে হ'ব? মোৰ দেউতা হৈছে এইজন। ঠিক আছে, চৰি, মোৰ দেউতাৰ এক্স ল'ৰা হওক ছোৱালী হওক কোনো কথা নাই, এক্স ল'ৰা হওক ছোৱালী হওক আমি নাজানো, আমি ইয়াত গম নাপাওঁ এক্স ল'ৰা হয় নে ছোৱালী হয়। ঠিক আছে, এক্স ল'ৰা হয় নে ছোৱালী হয় আমি নাজানো। ঠিক আছে, লেটছ ছাপোজ এক্স কোনোবা হয়, ল'ৰা হয় ছোৱালী হয়। ঠিক আছে, আমি কৰিম এতিয়া এক্স আছে, হি ইজ দ্য হাজবেণ্ড, তেওঁ হৈছে মোৰ দেউতা কোন হ'ব? এই মোৰ দেউতাৰ নাতিনীৰ স্বামী। নাতিনী মানে কি হয়? এক্স, ইয়াত চোৱা, কনচিডাৰ এক্স ইজ এ মেল বুলি কৈছে, তো আমি এক্স মেল কৰি দিলো। দেউতাৰ নাতিনী, মানে নাতিনী হলে কি হব? অবভিয়াছলি দেউতাকে কাৰোবাৰ লগত মেৰিড হৈছে, তো নাতিনী হলে কি হব? নাতিনী হলে ফিমেল হব। নাতিনীৰ স্বামী কোন হব? মেল হব। তো ৱাই আৰু এক্সৰ মাজত সম্পৰ্ক কি? ৱাই আৰু এক্সৰ সৈতে সম্পৰ্ক কি? X is the brother-in-law of Y, or Y is the brother-in-law of X. brother-in-law relation আছে।
বুজিলা একদম ইজি কুৱেশ্যনছ অসমীয়াটো চাবা ইংৰাজীটো চাবা দিছ ইজ দ্য বিউটি অফ এপেক্স বেংক অসমীয়াটো আহিব ইংৰাজীটো আহিব ইংৰাজীত বুজি নাপালে অসমীয়াটো চাবা অসমীয়াটো বুজি নাপালে ইংৰাজীটো চাবা ঠিক আছে দিছ ইজ দ্য কুৱেশ্যন নেক্সট আমি আগবাঢ়িম দ্য মোষ্ট ট্ৰেণ্ডিং কুৱেশ্যনছ কিছুমানে যিবোৰক আমি পাজলছ বুলি কম বা পেৰেলাল চিটিং এৰেঞ্জমেণ্ট হওক কিবা হওক ঠিক আছে এতিয়া ফাৰ্ষ্ট অফ অল তোমালোকক মই এটা ইজি কুৱেশ্যন এটা কৰাম প্ৰথমতে মই ইজি কুৱেশ্যন কৰাম এইবোৰ কুৱেশ্যন মই কেনেকে ধৰণে কৰো এইবোৰ কুৱেশ্যন মই চেম কুৱেশ্যন হয় য়েছ এইবোৰ কুৱেশ্যন মই যদি ট্ৰাইংগল দিয়ে ৰেক্টেংগলত বহি থাকে বুলি কয় চাৰ্কেল বুলি কয় স্কুৱেৰ বুলি কয় এই কুৱেশ্যনবোৰক মই থ্ৰেড মেথড দি কৰো মানে এতিয়া মই ধৰা লেটছ ছাপোজ মোৰ ওচৰত এডাল সূতা আছে বা ৰছী এডাল আছে ৰছীডাল এনেকে এনেকে আছে ঠিক আছে বা খাৰু এডাল ধৰাচোন বালা বা খাৰু এডাল ধৰা খাৰুডাল এনেকে আছে তুমি যদি খাৰুডাল এইফালে এইটো পাৰ্ট আৰু এইটো পাৰ্ট যদি ধৰি যদি টানি দিয়া তেতিয়াহ'লে এনেকুৱা হৈ যাবনে পাৰ্টটো এইফালে গুচি গ'ল এই পাৰ্টটো এইফালে গুচি গ'ল তো থ্ৰেড বনি গ'ল নে নাই এই চাৰ্কেল এটা আছিলে চাৰ্কেলটো থ্ৰেড বনি গ'ল নে নাই গ'ল এইটো এইটো কি বুলি কোৱা হয় থ্ৰেড বনি গ'ল ঠিক তেনেকৈ ৰেক্টেংগলটো তুমি যদি এডোখৰত ধৰি যদি টানি দিয়া বা এডোখৰত ধৰি টানি দিয়া তেতিয়াহ'লে থ্ৰেড হৈ যাব দিছ ইজ কল্ড থ্ৰেড মেথড ঠিক আছে এতিয়া চোৱা যোনটো ওপৰত মই বহুত ধৰণৰ লেকচাৰ্ছ আমি টেলিগ্ৰামত দিয়া আছে তোমালোকে চাবা ঠিক আছে এতিয়া কি কৈছে ইজি কুৱেশ্যন এটা আছিলে ট্ৰাইংগলৰ ইজি কুৱেশ্যন এটা আছিলে মই ইজি কুৱেশ্যনটো মই লৈ লৈছো ফাৰ্ষ্ট অকে চোৱা এইটো হৈছে ট্ৰাইংগলৰ কুৱেশ্যন 6 person U V W X Y Z sitting in the triangular table corner and middle মানে এনেকে এনেকে বহি আছে corner middle বহি আছে মানে কি 6 person আছে হয় নহয় 6টা person আছে 6টা person আছে নে 6টা person আছে এতিয়া এই কুৱেশ্যনটো আমি কেনেকে ধৰণে আগবাঢ়িম ফাৰ্ষ্ট চাম যে কেনেকে ধৰণে আছে ফেচিং দ্য চেণ্টাৰ আৰু সব চেণ্টাৰ ফালে ফেচ কৰি আছে বাট বিউটি অফ দ্য থ্ৰেড মেথড এইটোৱে হয় চেণ্টাৰ ফালে ফেচ কৰা ওপৰ ফালে ফেচ কৰাই দিয়া নে তোমালোকে তলৰ ফালে ফেচ কৰাই দিয়া এনচাৰ উইল বি দ্য চেম আহিব চেম এনচাৰ আহিব ঠিক আছে তো আমি আগবাঢ়িম কুৱেশ্যনটোলে ডাব্লিউ চিট এট দ্য মিডল অফ দ্য টেবল মানে টেবুলখনৰ মানে মিডলত কোন বহিব ডাব্লিউ বহিব মিডত ওৱান পাৰ্চন চিট বিটুইন ডাব্লিউ এণ্ড ৱাই ডাব্লিউ আৰু ৱাই মাজত এটা পাৰ্চন বহিব ৱাই আৰু ডাব্লিউৰ মাজত এটা পাৰ্চন বহিব একেটাই হ'ব লেফ্ট চাইড ৰাইট চাইড ক'ব নোৱাৰা কোনটোত বহো আমাক কৈ দিয়া নাই ডাইৰেক্টলি ভি চিটছ ইমিডিয়েটলি ৰাইট অফ ৱাই ভি চিটছ ইমিডিয়েটলি ৰাইট অফ মই যদি এইটো পজিশ্যন ওপৰলৈ ফেচ কৰাই থওঁ আৰু এইটো যদি ওপৰলৈ ফেচ কৰাই থওঁ ভি ইয়াত বহিব ইমিডিয়েটলি ৰাইট অফ ৱাই এক্স চিট ছেকেণ্ড টু দ্য ৰাইট অফ ভি x seat second to the right of v x seat second to the right of সব যদি ওপৰলৈ ফেচ কৰি আছে v second to the first second to ইয়াত বহিব only 2 persons total কেইটা পাৰ্চন হ'ব 6 পাৰ্চন কৈছে 1 2 3 4 1 2 3 4 5 6 বিউটি অফ দ্য থ্ৰেড মেথড এইটো যে তুমি বহাই দিয়া কোনো কথা নাই ইয়াত কি কৈছে 1 2 3 4 5 1 2 3 4 5 6 ভিৰ ছেকেণ্ড টু দা ৰাইটত কোন বহে বুলি কৈছে ভি চিটছ ইমিডিয়েট ৰাইট অফ ৱাই ভি চিটছ ইমিডিয়েট ৰাইট অফ এক্স চিটছ ছেকেণ্ড টু ৰাইট অফ ভি এক্স চিটছ ছেকেণ্ড টু ৰাইট অফ ভি এক্স টু ইয়াতে বহিব ওপৰতো ঠিক আছে 6টা পাৰ্চন হৈ গ'ল only 2 persons are sits between u and z এতিয়া ইউ আৰু জেডটো মই ইয়াত বহাব পাৰিম জানো চোৱাচোন বাৰু তোমালোকে ভালকে মন কৰাচোন ইয়াত পাৰিবানে নোৱাৰা ইউ আৰু জেডত তুমি তাত বহিব নোৱাৰে কিয় নোৱাৰে ইউ আৰু জেডটো বিকজ ইউ আৰু জেডটো বহিবলৈ ইয়াতে এই দুটাই জেগা আছিলে এইটো কি মাজত দুটা পজিশ্যন আছে নেকি অবভিয়াছলি নাই জেডৰ পৰা যদি তুমি ৰাইট চাইডৰ পৰা চোৱা এইটো মই জেড বুলি থৈছো ঠিক আছে লেটছ ছাপোজ মই তোমাৰ প্ৰথমটো মই কি কৰিছো প্ৰথমতে মই এইটো কণ্ডিশ্যন লৈ ললো জেডৰ পৰা ইউলে কিমানটা পাৰ্চন আছে বুলি যদি কয় ইয়াততো এটাও নাই কিন্তু এইফালৰ পৰা যদি চাবলৈ যাওঁ 1 2 3 4 4টা পাৰ্চন আছে 1 2 3 4 কাৰণ থ্ৰেড হয় ন মই মেলি দিছো ন এইটো ট্ৰাইংগলটো মই মেলি দিছো এই ট্ৰাইংগলটো মই মেলি দিছো জাষ্ট এজ চিম্পল এজ দেট ঠিক আছে কথাটো সেইটো এতিয়া সেই ওপৰটোত এইটোতো তোমাৰতো মোৰ কমপ্লিটলি ৰং হৈ গ'ল ওপৰটোত কি বহিব
ইয়াতো ইউ বহিব পাৰে, ইয়াতো জেড বহিব পাৰে, ইয়াতো জেড বহিব পাৰে, ইয়াতো ইউ বহিব পাৰে। লাষ্ট কুৱেশ্যন, লাষ্ট সেন্টেন্সটোত কি দিয়া আছে এইটো চাম। এক্স চিটছ এডজাসেন্ট টু জেড, মানে জেডৰ কিনাৰত এক্স বহে, এইটো জেড বহি আছে। যদি ওপৰ কণ্ডিশ্যনটোত চাওঁ, ডাব্লিউ আৰু ৱাই কিনাৰত জেড আছে, তো ওপৰ কণ্ডিশ্যনটো ভুল হৈ গ'ল। দিছ কণ্ডিশ্যন ইজ ৰং, দেন ৰাইট এনচাৰ ইজ দিছ। ঠিক আছে, এতিয়া তোমালোকক যদি সোধে ইউ আৰু ৱাইৰ মাজ ইউ আৰু নট ইউ আৰু জেড, মই ৱাই আৰু এক্সৰ মাজত কিমান পাৰ্চেণ্ট আছে, ৱাই আৰু এক্সৰ মাজত কিমান পাৰ্চেণ্ট আছে, তো ডাইৰেক্ট তুমি ক'বা যে দুটা পাৰ্চেণ্ট আছে, ৱাই আৰু এক্সৰ মাজত এইটো ৱাই এইটো এক্স দুটা পাৰ্চেণ্ট আছে, ডাইৰেক্ট কথা। ভি ইমিডিয়েটলি লেফ্টত কোন আছে, ভি ইমিডিয়েটলি লেফ্টত কোন আছে, ৱাই আছে। এজ চিম্পল এজ দ্যাট। তোমালোকে ট্ৰাইংগল পাতিও কৰি চোৱা, ট্ৰাইংগল নাপাতিও কৰি চোৱা, এনচাৰটো সেম ওলাব। ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যনটো চোৱা, এইটো হৈ গ'ল। ঠিক তেনেকুৱা ধৰণৰ আমাৰ ওচৰত আৰু এটা কুৱেশ্যন আছে, তো পেৰেলেল নকৰো, পেৰেলেলটো অকমান থৈ দিছো। এইটো চোৱা, স্কুৱেৰ টেবুলত আহি গ'ল। এতিয়া স্কুৱেৰ টেবুলত আহি গ'ল। ঠিক আছে, স্কুৱেৰ টেবুলটোত চোৱা আমি কেনেকে ধৰণে আগবাঢ়ো। স্কুৱেৰ টেবুলটোত এবাৰ চোৱা, 8% কি হৈছে, 8% তোমাৰ PQRST চিটিং ইন স্কুৱেৰ টেবুল। স্কুৱেৰ টেবুলটো এনেকুৱা হয়, হয়নে? স্কুৱেৰ টেবুলত বহি আছে, স্কুৱেৰ টেবুলত বহি আছে, স্কুৱেৰ টেবুলটো এনেকুৱা হয়, হয়নে? স্কুৱেৰ টেবুলত বহি আছে, অল অফ দেম ফেচিং টু আদাৰ চেম ফালে ফেচ কৰি আছে, চেম ফেচ কৰি আছে। মই এতিয়া আৰু ভাল পালো, চেম ফেচ কৰি থকা একদম ইজি হয়। চেম ফেচ কৰি থকা মানে মই এটা থ্ৰেড মেথড কৰিলো, চোৱা চেম ফেচ নকৰিলো থ্ৰেড মেথড কৰিব পাৰা, কোনো কথা নাই, মই চব শিকাই দিম তোমালোকক। ঠিক আছে, নেক্সট চোৱা, টি চিট সেকেন্ড টু দা ৰাইট অফ আৰ। কি কৈছে, টি চিট সেকেন্ড টু দা ৰাইট অফ আৰ, মাজত এটা পাৰ্চন থাকিব, আমি এনেকে বুজাও, টি চিট সেকেন্ড টু দা ৰাইট অফ আৰ। ভি ইজ এন ইমিডিয়েট নেইবাৰ অফ টি, মানে আৰ আৰু যদি মই টি টো যদি ইয়াত বহাও, ভি টো ইয়াতো বহিব পাৰে, আৰ টি ভি টো ইয়াতো বহিব পাৰে। আৰু এটা কণ্ডিশ্যন আহিব পাৰে কি, আৰু বেলেগ কণ্ডিশ্যন নাই, মই কাৰণ মই চব ওপৰলৈ ফেচ কৰাই থৈছো। ঠিক আছে, চব ওপৰলৈ ফেচ কৰি আছে দেই, মনত থবা, চব ওপৰলৈ ফেচ কৰি আছে, দুটা কণ্ডিশ্যন আছে ইয়াত। Then the number of persons sitting between are the number of person sitting between the number of person. Okay, T is second to the right of R. V is an immediate neighbor of T. V is an immediate neighbor of T. ইয়ালৈকে বনি গ'ল। W is an immediate right of V. W is an immediate right of V. W is an immediate right of V মানে কি হ'ব, W টো ইয়াতে বহিব। এতিয়া মই ইয়াত W বহাব পাৰো নেকি? সেকেন্ড কুৱেশ্যনটোত চোৱাচোন, মই W বহাব পাৰো সেকেন্ড ইকুৱেশ্যনটোত? নোৱাৰো। সেকেন্ড কণ্ডিশ্যনটোত মই W বহাব নোৱাৰো, কাৰণ ইয়াত T বহি আছে, মই W বহাব পাৰিম জানো? নোৱাৰো। ইয়াত R বহি আছে, W বহাব নোৱাৰো। তো কি হ'ব, এই কণ্ডিশ্যনটো আমাৰ কমপ্লিটলি ৰং হৈ গ'ল। তো তেতিয়াহ'লে আমাৰ কোনটো কণ্ডিশ্যন আমাক খাপ খালে, এইটো কণ্ডিশ্যন। কিমান পাৰ্চেণ্ট আছিলে, 8%। 1 2 3 4 5 6 7 8 8টা পাৰ্চেণ্ট আছে, 1 2 3 4 5 6 7 8 হৈ গ'ল, বনি গ'ল। এতিয়া W sits immediate right of V, W sits immediate right of V, V immediate right of বহি আছে। The number of persons sitting between R and T is the same as R আৰু T ৰ মাজত যিমান number of person বহিব is same as the person sitting between V and S. V আৰু S ৰ মাজতো সিমানে same person বহিব। R আৰু T ৰ মাজত কিমান বহি আছে, 1%। তো V আৰু S ৰ মাজতো 1% বহিব। মই এটা কি কৰিব পাৰো, মই কণ্ডিশ্যনটো তোমাৰ আৰু এটা তলত লিখি লৈছো এনেকে, কাৰণ ভি লেফ্ট চাইডেও তোমাৰ এছ বহিব পাৰে, কাৰণ আৰ আৰু টিৰ মাজত এটা মানুহ আছে। তো ভি লেফ্ট চাইডেও এটা এছ বহিব পাৰে, আৰু ভি ৰাইট চাইডেও এটা এৰি মেলি এছ বহিব পাৰে। যিহেতু এইটো থ্ৰেড মেথড হয়, তেতিয়াহ'লে মই ইয়াৰ পিছত ডাব্লিউৰ পিছত কোন আছে বুলি ধৰিম, ডাব্লিউৰ পিছত এইটো আছে বুলি ধৰিব লাগিব। ঠিক আছে, দিছ ইজ দ্য বিউটি অফ দ্য থ্ৰেড মেথড। এতিয়া কি কৈছে, as the number of persons sitting between V and S who sits immediate left of P, S কি হয়, S immediate left of P বহে। S টো immediate left of P বহিলে P টো ইয়াতে বহিব লাগিব, কাৰণ immediate left of P কোন আছে, S আছে, হয়নে? তো ওপৰত S is immediate left of P, ওপৰৰ কণ্ডিশ্যনটো আমাক কাট খাই যাব। ইয়াত P বহিব পাই জানো, ইয়াত P হে বহি আছে চোন, কি হ'ব? এই কণ্ডিশ্যনটো আমাৰ ভুল হৈ গ'ল। তো this condition will be wrong। ঠিক আছে, এতিয়া
মই এতিয়া নেক্সটটো চাইছো 1% sits between W and S, W আৰু S ৰ মাজত যদি U and S, U and S ৰ মাজত যদি এটা পাৰ্চেণ্ট বহে তেতিয়াহ'লে ইউটো ক'ত বহিব? ইউটো ইয়াত বহিব জানো? নবহে, কাৰণ ইউ আৰু এছ ৰ মাজত কেইটা 1 2 3টা বহি যাব, তো ইউটো আমি ইয়াতে বহাব লাগিব। আৰু কিউ চিটছ এতিয়া কৰ্নাৰ অফ দ্য টেবুল, কৰ্নাৰটো এইটো হ'ব। এতিয়া কৰ্নাৰ কোনকেইটা হ'ব তেতিয়াহ'লে? কৰ্নাৰ কোনকেইটা হ'ব? কৰ্নাৰ কোনটা হ'ব? চোৱা, কিউ চিজ ইজ দ্য এটা কৰ্নাৰ অফ দ্য টেবুল। যদি কৰ্নাৰ বুলি যদি কৈছে, এটা স্কোৱাৰ টেবুলৰ কেইটা কৰ্নাৰ থাকে? 4টা কৰ্নাৰ থাকে, হয় নহয়? পাৰ্চন কেইটা দিয়া আছে? 8টা দিয়া আছে। 1 2 3 4 5 6 7 8। কিউ যদি কৰ্নাৰ হয় তেতিয়াহ'লে মই ধৰিলো কিউটো ইয়াত বহি আছে, কিউৰ পৰা এটা এৰি পিনিও এটাতো নেক্সটটো কৰ্নাৰেটো হ'ব। তো এইটো কৰ্নাৰ হ'ব, ডাব্লিউৰ পৰা এটা ভিটো যদি কৰ্নাৰ হৈ গ'ল, ভিটোৰ পিছত যদি এটা কৰ্নাৰ নহয়, নেক্সটটো তোমাৰ এছটো কি হৈ যাব? এছ ইজ দ্য কৰ্নাৰ হৈ যাব। দেন কৰ্নাৰ কিটো হ'ব? এইটো হ'ব। এইকেইটা চাইড হ'ব। বুজিলা? একদম ইজি হয়। যদি বুজি নাই পোৱা মেছেজ কৰিবা বা কমেন্টত দি দিবা। যদি তোমালোকে টেলিগ্ৰামত যদি জইন হ'ব বিচাৰা, টেলিগ্ৰামত জইন কৰি ল'বা। টেলিগ্ৰাম লিংকটো তোমালোকক দি দিয়া হ'ব। ঠিক আছে? বিউটি অফ দ্য থ্ৰেড মেথড, বিউটি অফ দ্য থ্ৰেড মেথড এইটো হয়। ঠিক আছে? তো এইটো এটা খুব শ্বৰ্ট সেশন মই ৰাখিছো আজি তোমালোকৰ কাৰণে, কাৰণ এইটো মষ্ট এক্সপেক্টেড কিছুমান কুৱেশ্যন হয়, আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন। আৰু তো নেক্সট সেশনটোত তোমালোকক মই আৰু কিছুমান কুৱেশ্যন লৈ আহিম, তেনেকুৱা ধৰণৰ কুৱেশ্যন আছে আমাৰ ওচৰত। ঠিক আছে? মই তোমালোকক নেক্সট সেশনটোত লৈ আহিম। তোমালোকক খুবেই সোনকালে লৈ আহিম। আজি ৰাতিপুৱাও দি দিব পাৰো, নহলে কাইলৈ মৰ্ণিঙো দি দিব পাৰো। তোমালোকে ভালদৰে তোমালোকে পঢ়া, কষ্ট কৰা এইকেইদিন, আৰু বেছি টাইম তোমালোকৰ হাতত নাই। আৰু প্ৰেছপ্ৰে একাডেমীয়ে তোমালোকৰ লগত বহুত কষ্ট কৰি আছে। তোমালোকৰ টেলিগ্ৰামত হওক বা আমাৰ যোনটো অনলাইন সেশন হওক, অফলাইন সেশন হওক, চব ধুনীয়াকে তোমালোকক কৰাই আছে। তোমালোকে তলৰ নাম্বাৰত কণ্টেক্ট কৰি ল'বা, 9864138012। এই নাম্বাৰত কণ্টেক্ট কৰিবা আৰু তোমালোকে সবিশেষ জানিবৰ বাবে সকলোখিনি তোমালোকক গাইড কৰা হ'ব। আৰু তোমালোকে যাতে সোনকালে এপেক্স বেংক ক্লিয়াৰ কৰি মেলি বেংকত তোমালোকে চাকৰি কৰা। ঠিক আছে? তো থেংক ইউ অল, আৰু কিপ গ্ৰাইণ্ডিং।